মানে আমাৰ অভিযোগ বহুত আছে তাৰ মাজত মানে কিলোমিটাৰটো মেপত যদি দেখায় 2 কিলোমিটাৰ সেইটো ফুড মালটো পিক আপ কৰাৰ পিছত সেইটো হৈ যায় 4 কিলোমিটাৰ 2 কিলোমিটাৰ ইয়াতে মাৰি আছে বেংগলোৰৰ পৰা পইচা যদি দিয়ে 5 টকা মিনিমাম মানি লওক এটা 5 টকা দিলে গুৱাহাটী চুগীৰ পৰা আমাক দিয়ে 2 টকা বাকী 3 টকা সিহঁতে নিজৰ অফিচৰ পৰা আত্মহত্যা কৰে এইবিলাক বহুত অভিযোগ আৰু অভিযোগ আছে কিছুমানে উইকলি কাটিছে আগত উইকলি আছিল মাজত উইকলিবিলাক কাটি মানে সিহঁতে নিজে নিজে আত্মহত্যা কৰি আছে এইবিলাকৰ কাৰণে আমি অহা 31 ডিচেম্বৰত আমি এটা চুগী আমি ৰাইটাৰবিলাকে সিদ্ধান্ত লৈছোঁ আমি ষ্ট্ৰাইক কৰিম বন্ধ কৰিম মানে এইবিলাক ফেষ্টিভেলৰ সময়তে আমাৰ উত্থাপন দাবীবিলাক যদি নকৰোঁ সিহঁতে মানে হেৰি নকৰে গুৰুত্ব আগতে আমি যোৱা বছৰ আমি ষ্টাৰ্ট কৰিছিলোঁ তেনেকুৱা বেংগলোৰ কলিকাতাৰ পৰা মানুহ আহিছিল সিহঁতেও মানে কোনো ৰেচপেক্ট দিয়া নাছিল আমাৰ দাবীবিলাক শুনিছিল সোমাই দিছিল যে 2 মাহ বা 3 মাহৰ পিছত 1 মাহৰ সময় লৈছিল 1 মাহৰ সময়ৰ পিছত আপোনালোকৰ দাবীবিলাক পূৰণ এতিয়ালৈকে আজি 1 বছৰ পাৰ হৈ গ'ল এতিয়ালৈকে কোনো ধৰণৰ আমাৰ মানে দাবী পূৰণ কৰা তাৰ মানে কৰ্তন মানে কি হৈছে আপোনাৰ আগতে যেতিয়া আমি গুৱাহাটীত বা বেংগলোৰ মই চুগী কৰিছোঁ তেতিয়া আপোনাৰ যাই কিনি 8 ঘণ্টা ডিউটি কৰিলে মোৰ দেন 1500 এটা আহিছে 8 ঘণ্টা ডিউটি কৰিলে 1500 আহিছে তেল খৰচ বাদ দি 1000 টকা আহিছে কিন্তু কেতিয়া ৰাতিপুৱাৰ পৰা যেতিয়া মই ডিউটি কৰোঁ ৰাতি 3টা 4টা বাজে 1000 টকা নহয় পেট্ৰল খৰচ আছে আপোনাৰ খোৱা খৰচ আছে চাহ পানী আছে এইবিলাক খৰচ কৰি কালি মই ডিউটি কৰিছোঁ কালি মোৰ 1 টকাও থকা নাই এনেকুৱা ধৰণৰ প্ৰব্লেম হৈ আছে আৰু আপোনাৰ যাইখিনি আগতে কিলোমিটাৰত পইচাটো বৰাবৰ দিছে এতিয়া কিলোমিটাৰ পইচা মাৰি আছে আৰু এক্সট্ৰা বোনাছ আগতে নতুন বছৰ আহিলে বা দুৰ্গা পূজা বা দেৱালী বিভিন্ন ধৰণৰ ফেষ্টিভেল আহে আহাৰ পিছত যেতিয়া আমাক এক্সট্ৰা পইচাবিলাক দিয়ে এতিয়া বহুত পইচা কাটি কুটি সিহঁতে খাই আছে কোনে খাই আছে কি কৰি আছে সিহঁতক যেতিয়া আমি কমপ্লেইন দিবলৈ যাওঁ যে ছাৰ এনেকুৱা কথা এইগুলো মই নাজানো কাৰণ আপোনালোকে যে নাজানে তো এই গুৱাহাটী মেনেজমেণ্ট কৰি আছে আপোনালোকে কিয় নাজানিব গুৱাহাটীৰ মেনেজাৰ আপুনি আপোনাৰ ফিল্ড মেনেজাৰ আপুনি চুগীৰ মেনেজাৰ আপুনি সিহঁত আপোনাক মেমৰেণ্ডাম দিছোঁ অভিযোগ দিছোঁ দিয়াৰ পিছত আমি নাজানো দিল্লীয়ে জানে আগত দিল্লীৰ পৰা যেতিয়া আমি কথা বতৰা পাতোঁ দিল্লীত যি কথা পাতে ইয়াৰ লগত কানেক্ট আছে দিল্লীয়ে কৈ পইচাটো মই বৰাবৰ দি আছোঁ এনেকুৱা চিষ্টেমৰ কথা আগতে আমাৰ যিবিলাক ৰাইডাৰ আছে এসপ্তাহ ডিউটি কৰিলে 825 এক্সট্ৰা এটা আমাক বনাছ দিছে ঘৰত এসপ্তাহ থাকিলে সেইটো কাটি দিয়ে এতিয়া বহুত মানুহ আছে সুধিব পাৰে বহুত মানুহ আছে এই পইচাখিনিও কাটি দিছে আমাৰ লগত ইহঁতে যিমান ধেমালি কৰি আছে ৰাতি ঠাণ্ডাত আমিওতো মানুহ না আমিতো ইনচান যেতিয়া ৰাতি ঠাণ্ডাত যেতিয়া কাম কৰোঁ কাম কৰাৰ বিনিময়টো আমি পইচা নাপাওঁ আমি কষ্টৰ বিনিময়ত যিটো পইচা সেইটো আমি পইচা নাপাওঁ আমি আৰু এটা আপোনাৰ যাইখিনি কথাই যে নতুন 31 তাৰিখ নতুন বছৰ আগৰ নতুন বছৰত যিবিলাক যেনেকুৱা পইচা দিছে সেইটো নতুন পইচা এনেকুৱা নিদিয়ে আমাক বিলকুল নিদিয়ে আমাক এনেকুৱা নাই যিটো আমাৰ মানে যিখিনি কষ্ট কৰোঁ কষ্ট হিচাপত মানে পইচা নাপাওঁ মানে আমি আগতে মোটামুটি 8 ঘণ্টা 8.5 ঘণ্টা ডিউটি কৰিলে মিনিমাম আপোনাৰ 1500-1800 টকা মই ইনকাম কৰিব পাৰিছোঁ কিন্তু এতিয়া যদি 16 ঘণ্টা ডিউটি কৰোঁ 16 ঘণ্টা ডিউটি কৰাৰ পিছতো মই মানে 1000 টকা নহয় কেতিয়াবা 800-900 এনেকুৱা হয় তাৰপিছত আপোনাৰ পেট্ৰল খৰচ আছে তেল খৰচ আছে আপোনাৰ খোৱা দোৱাৰ খৰচ আছে ৰুম ভাড়া আছে এইটো আপোনাৰ গাড়ীৰ ফাইনেন্সৰ আছে এইটো মিলাই কিনে মাহত মোটামুটি এতিয়া 5000-6000 টকা নাবাচে আৰু আমি এইটো সিদ্ধান্ত মানে 1 নম্বৰ সিদ্ধান্ত আমি 31 তাৰিখত মানে ধৰ্মঘট কৰিম অনিৰ্দিষ্টকাললৈ আমি যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহ'ব তেতিয়ালৈকে আমি ষ্টাৰ্ট কৰিম